নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে এটা বহুত ভাল খবৰ লৈ আহিছোঁ। MESৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰি দিছে। টোটেল 41,822টা ভেকেঞ্চি মুকলি কৰি দিছে গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ কাৰণে। গ্ৰেড 3 কাৰণে হায়াৰ ছেকেণ্ডেৰী বা ডিগ্ৰী পাছ হ'ব লাগিব আৰু গ্ৰেড 4ৰ কাৰণে 10 পাছ কৰিলে এপ্লাই কৰিব পাৰিব। ইয়াৰ অনলাইন ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেট কেতিয়া আৰু কোনটো পদৰ কাৰণে কিমান কোৱালিফিকেশ্যন বিচাৰিছে, এজ ক্ৰাইটেৰিয়া কিমান বিচাৰিছে, চিলেকশ্যন প্ৰচেছ কেনেধৰণৰ হ'ব, এপ্লাই প্ৰচেছ কেনেধৰণৰ হ'ব, সকলোখিনি তথ্য আজিৰ এই ভিডিঅ'টোত বিতংভাৱে আলোচনা কৰিম। চ' ভিডিঅ'টো অলপো স্কিপ নকৰিব, শেষলৈকে চাব। আৰু আপোনালোকক যদি এপ্লাই কৰিবলৈ লিংক লাগে তেতিয়াহ'লে ভিডিঅ'টো অলপো স্কিপ নকৰি শেষলৈকে চাওক। যদি কাটি চাই তেতিয়াহ'লে যিকোনো তথ্য বাদ পৰি যাব পাৰে। চ' অলপো স্কিপ নকৰাকৈ শেষলৈকে চাওক আৰু ভিডিঅ'টো যিমান পাৰে বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে ইয়াৰ লিংক পাব পাৰে, আপডেট পাব পাৰে। আৰু এই 41,822টা ভেকেঞ্চি মুকলি কৰি দিছে আৰ্মি MESৰ ফালৰ পৰা আৰু বহুখিনি ভেকেঞ্চি আছে আৰু এপ্লিকেশ্যন ফিজ নাই। এজ লিমিট 18ৰ পৰা 30 বছৰলৈকে জেনেৰেল কাষ্টৰ প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব আৰু বাকী OBC SC STৰ কাৰণে এজ ৰিলেক্সেশ্যনো আছে। দৰমহাও যথেষ্ট ভাল। এতিয়া আপোনালোকক এই ভেকেঞ্চিসমূহ এটা অভাৰভিউ দি লওঁ। ভেকেঞ্চিসমূহ আহিছে ইণ্ডিয়ান আৰ্মি ভাৰতী 2026, অৰ্গেনাইজেশ্যন হৈছে মিলিটাৰী ইঞ্জিনিয়াৰিং ছাৰ্ভিচ আৰু পোষ্ট নেম হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ ছুপাৰভাইজাৰ MTS, মিটাৰ ৰিডাৰ, মেট, UDC, LDC, কেনমেন, ষ্টেনো, ড্ৰাফটমেন এণ্ড আদাৰ ভেকেঞ্চি। গোটেইখিনি ভেকেঞ্চি মিলাই 41,822টা ভেকেঞ্চি আছে। গতিকে আপোনালোকৰ বাবে এইটো এটা সোণালী সুযোগ, অলপো মিছ নকৰিব। আৰু এপ্লাই মোড অনলাইন, হু কেন এপ্লাই, অল ইণ্ডিয়া মেল ফিমেলে এপ্লাই কৰিব পাৰিব আৰু দৰমহা 4th গ্ৰেডৰ কাৰণে 20,000ৰ পৰা ষ্টাৰ্ট হ'ব আৰু মিনিমাম এজ 18 ইয়াৰ্ছ, মেক্সিমাম এজ 30 ইয়াৰ্ছ আৰু OBC SC ST প্ৰাৰ্থীৰ কাৰণে এজ ৰিলেক্সেশ্যনো আছে আৰু জেনেৰেল আৰু OBC কাৰণে এপ্লিকেশ্যন ফিজ 100 টকা। SC ST PWD কেণ্ডিডেটৰ কাৰণে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে আৰু যিসকলে এপ্লিকেশ্যন ফিজ দিব লাগিব তেওঁলোকে ডেবিট কাৰ্ড বা নেট বেংকিঙৰ যোগেদি এই ফিজ ছাবমিট কৰিব পাৰিব। আৰু এতিয়া হ'ল চিলেকশ্যন প্ৰচেছলৈ। প্ৰথমতে ৰিটেন এক্সাম হ'ব, অবজেক্টিভ টাইপ, তাৰপিছত স্কিল টেষ্ট বা ট্ৰেড টেষ্ট হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত মেডিকেল এক্সামিনেশ্যন হ'ব আৰু একেবাৰে শেষত এটা ফাইনেল মেৰিটৰ কাৰণে ভাইভা টাইপ কুৱেশ্যন সুধিব, নতুবা ৰিটেন এক্সাম হ'ব। যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে, এপ্লাই কৰিবলৈ ইণ্টাৰেষ্টেড হয় আৰু এলিজিবল হয়, তেতিয়াহ'লে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন আৰম্ভ কৰি দিয়ক। আৰু পৰীক্ষাৰ মোড OMR বেছ হ'ব, অফলাইন মাধ্যমেৰে আৰু সময় থাকিব 2 ঘণ্টা। টোটেল কুৱেশ্যন থাকিব 100টা আৰু টোটেল মাৰ্কছ থাকিব 125 আৰু নিগেটিভ মাৰ্কিং আছে 0.25কৈ মাৰ্ক কটা যাব। আৰু ছাবজেক্টসমূহ হৈছে জেনেৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিং, জেনেৰেল এৱাৰনেছ এণ্ড ইংলিছ, নিউমেৰিকেল এপ্টিটিউড, স্পেচিয়েলাইজ অৰ টেকনিকেল ছাবজেক্ট, এইসমূহৰ পৰাও কুৱেশ্যন আহিব। টোটেল কুৱেশ্যন থাকিব 100টা আৰু মাৰ্ক থাকিব 125। যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে তেতিয়াহ'লে পঢ়া শুনা ষ্টাৰ্ট কৰি দিয়ক। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন দেখিবলৈ পাইছে 10, 12 আৰু গ্ৰেজুৱেট পাছ কৰিলেই হ'ব। ইম্পৰ্টেণ্ট ডকুমেণ্টসমূহ হৈছে পাছপৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ চাৰ্টিফিকেট হিচাপে লাগিব 10, 12 এডমিট কাৰ্ড। যদি আপুনি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে অফিচিয়েল ৱেবছাইটত যাব, তাত গৈ নটিফিকেশ্যনখন ভালদৰে পঢ়িব, তাৰপিছত ইমেইল ID বা ফোন নম্বৰ দি ৰেজিষ্ট্ৰেশ্যন কৰিব, তাৰপিছত লগ ইন কৰি আপোনাৰ এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিব। তাৰপিছত যি ডকুমেণ্টছ দিবলৈ কৈছে সেইসমূহ আপলোড কৰিব, ছাবমিট কৰিব আৰু একেবাৰে শেষত প্ৰিণ্ট আউট এটা ল'বলৈ নাপাহৰিব। আৰু ইয়াৰ অনলাইন ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেটলৈ বেছি দিন নাই। যদি আপোনালোকক এপ্লাই কৰিবলৈ লিংক লাগে তেতিয়াহ'লে ভিডিঅ'টো যিমান পাৰে সিমান বন্ধু বান্ধৱীসকলৰ মাজত ফেচবুক বা হোৱাটছএপৰ যোগেদি শ্বেয়াৰ কৰক আৰু কমেণ্টত লিংক